নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। শাওণ মাহত আপোনাৰ ভাগ্য সঁচাকৈয়ে সলনি হ'ব নেকি? বহুদিন ধৰি যি কামবোৰ বাৰে বাৰে বাধাৰ সন্মুখীন হৈছে, সেইবোৰ এইবাৰ সম্পূৰ্ণ হ'ব নেকি? ভগৱান শিৱৰ কৃপাই আপোনাৰ জীৱনৰ দুখ, কষ্ট, আৰ্থিক সংকট আৰু মানসিক উদ্বেগ দূৰ কৰিব নেকি? যদি আপোনাৰ মীন ৰাশি, তেন্তে আজিৰ এই ভিডিঅ'টোত একেবাৰে শেষলৈকে নিশ্চয় চাওক, কাৰণ আজিৰ আলোচনাত আমি জানিম শাওণ মাহত আপোনাৰ কৰ্মজীৱন, ব্যৱসায়, ধন সম্পত্তি, পৰিয়াল, প্ৰেম জীৱন, স্বাস্থ্য আৰু ভাগ্যৰ কেনেধৰণৰ পৰিৱৰ্তন আহিব পাৰে। লগতে ভিডিঅ'ৰ শেষত মই ভগৱান শিৱৰ এনে এটা সহজ উপায়ো কম, যিটো আন্তৰিকতাৰে পালন কৰিলে বহুজনৰ জীৱনত ইতিবাচক পৰিৱৰ্তন অহাৰ বিশ্বাস কৰা হয়। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, বৈদিক জ্যোতিষত শাওণ মাহক ভগৱান শিৱৰ অতি প্ৰিয় মাহ বুলি কোৱা হয়। এই মাহত ভক্তিভাৱে শিৱৰ আৰাধনা কৰিলে মনৰ ইচ্ছা পূৰণ, বাধা বিঘিনি দূৰ আৰু হোৱা আৰু শুভ ফল লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পায়। অৱশ্যে মনত ৰাখিব, জ্যোতিষ সম্ভাৱনাৰ কথা কৈ ব্যক্তিগত পৰিশ্ৰম, সিদ্ধান্ত আৰু পৰিস্থিতিৰ ওপৰতো ফলাফল নিৰ্ভৰ কৰে। এতিয়া জানো আহক যে কৰ্মজীৱন আৰু ব্যৱসায়। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শাওণ মাহ কৰ্মক্ষেত্ৰত আশাব্যঞ্জক হ'ব পাৰে। বহুত দিন ধৰি কৰি অহা কঠোৰ পৰিশ্ৰম স্বীকৃতি লাভ কৰাৰ সম্ভাৱনা আছে। চাকৰি কৰা ব্যক্তিসকলে ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা পাব পাৰে আৰু নতুন দায়িত্ব লাভ কৰাৰ সুযোগো আহিব পাৰে। যিসকল নতুন চাকৰি বিচাৰি আছে, তেওঁলোকৰ বাবেও এই সময়ত ইতিবাচক খবৰ অহাৰ সম্ভাৱনা আছে। কোনো পুৰণি যোগাযোগ বা চিনাকিৰ জৰিয়তে নতুন সুযোগ লাভ কৰিব পাৰে। কি কৈছে, যিসকল চাকৰি বিচাৰি আছে তেখেতসকলৰ এই সময়ত নতুন সুযোগৰ সম্ভাৱনা আছে, বা কোনো পুৰণি যোগাযোগ বা চিনাকিৰ জৰিয়তে নতুন সুযোগ লাভ কৰিব পাৰে বুলি কৈছে। ব্যৱসায়ীসকলৰ বাবে এই মাহ বিশেষভাৱে লাভজনক হ'ব পাৰে। নতুন ব্যৱসায়িক অংশীদাৰ, নতুন গ্ৰাহক অথবা নতুন চুক্তি লাভ কৰাৰ সম্ভাৱনা দেখা যায়। যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবি আছে, তেন্তে ভালদৰে পৰিকল্পনা কৰি আগবাঢ়িলে নতুন পৰিস্থিতি লাভ কৰিব পাৰে। এতিয়া জানো আহক যে আৰ্থিক দিশটো। প্ৰিয় দৰ্শক, যে আৰ্থিক দিশত এই মাহত আগতকৈ অধিক সুদৃঢ় হোৱাৰ সম্ভাৱনা আছে। বহুদিন আগতে কৰা বিনিয়োগৰ পৰা ভাল লাভ আহিব পাৰে। কিছুমান ক্ষেত্ৰত হঠাৎ ধন লাভ বা ৰৈ থকা টকা ঘূৰি অহাৰো সম্ভাৱনা দেখা যায়। যদিও আয় বৃদ্ধি হ'ব পাৰে, তথাপিও অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো অতি জৰুৰী। সঞ্চয়ৰ অভ্যাস কৰি তুলিলে ভৱিষ্যতে অধিক লাভৱান হ'ব পাৰে। এতিয়া জানো আহক যে শাওণ মাহটো পৰিয়াল আৰু প্ৰেম জীৱনতনো কেনেকে দেখা যাব। কৈছে যে শাওণ মাহত ঘৰৰ পৰিৱেশ আগতকৈ অধিক শান্ত আৰু আনন্দময় হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ মাজত মৰম, সন্মান আৰু পাৰস্পৰিক বিশ্বাস বৃদ্ধি পাব। যদি কোনো দিন ধৰি ভুল বুজাবুজি চলি আছিল, তেন্তে এই সময়ত আলোচনাৰ জৰিয়তে তাৰ সমাধান হোৱাৰ সম্ভাৱনা আছে। বিবাহিত জীৱনত মধুৰতা বৃদ্ধি পাব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনাও দেখা দিব পাৰে। অৱশ্যে যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ধৈৰ্য আৰু বিচক্ষণতা অৱলম্বন কৰাটো ভাল। প্ৰিয় দৰ্শক, এতিয়া জানো আহক যে স্বাস্থ্যৰ দিশটো। এই মাহৰ স্বাস্থ্যৰ দিশটো কেনেকৈ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ ডাঙৰ সমস্যা দেখা নাযায়, যদিও নিজৰ শৰীৰৰ যত্ন লোৱাটো প্ৰয়োজনীয়। সময়মতে আহাৰ গ্ৰহণ কৰক, পৰ্যাপ্ত পানী আপুনি লওক, নিয়মিত ব্যায়াম কৰক আৰু যথেষ্ট টোপনি লওক। অতি তেল মছলাযুক্ত খাদ্য, অনিয়মীয়া জীৱনশৈলী আৰু অতিৰিক্ত মানসিক চাপ এৰাই চলিলে নিজকে অধিক সুস্থ অনুভৱ কৰিব। প্ৰিয় দৰ্শক, শিৱৰ কৃপাত আৰু আধ্যাত্মিক লাভ যদি চাওঁ, শাওণ মাহত ভগৱান শিৱৰ আশীৰ্বাদে আপোনাৰ জীৱনত নতুন আশাৰ সঞ্চাৰ কৰিব পাৰে। বহুদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হোৱাৰ সুযোগ আহিব পাৰে। মনৰ অস্থিৰতা কমি আত্মবিশ্বাস বৃদ্ধি পাব পাৰে। আপুনি পাৰিলে প্ৰতিটো সোমবাৰ ওম নমঃ শিৱায় মন্ত্ৰ কমেও 108 বাৰ আপুনি জপ কৰিবলৈ চেষ্টা কৰক। যিহেতু আমি আগতে কৈছিলোঁ যে আপোনাক সৰু কিছুমান প্ৰতিকাৰৰ কথা ক'ম, যিটো কৈছে যে ওম নমঃ শিৱায় মন্ত্ৰ আপুনি এইটো 108 বাৰ আপুনি যদি কৰে, সোমবাৰ আপুনি জপ কৰক কৈছে। আৰু শিৱলিংগত আপুনি কি কৰক, জল অৰ্পণ কৰক আৰু আন্তৰিক ভক্তি প্ৰাৰ্থনা কৰক। এই আধ্যাত্মিক অনুশীলনে মনক শান্ত আৰু ইতিবাচক কৰি তুলিব পাৰে। প্ৰিয় দৰ্শক, এই শুভ সময়ক সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ অলসতা ত্যাগ কৰক। সুযোগ আহিলে সাহসেৰে সিদ্ধান্ত লওক, ইতিবাচক চিন্তা ৰাখক
কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখক আৰু ভগৱান শিৱৰ ওপৰত বিশ্বাস ৰাখক। ভাগ্য তেতিয়াহে অধিক সহায় কৰে যেতিয়া মানুহে নিজৰ কৰ্মকো সমান গুৰুত্ব দিয়ে। মুঠতে যদি চাওঁ, শাওণ মাহ মীন ৰাশিৰ বাবে আশা, উন্নতি, আৰ্থিক লাভ, কৰ্মক্ষেত্ৰত সফলতা, পাৰিবাৰিক সুখ আৰু আধ্যাত্মিক উন্নতিৰ এক শুভ সময় হ'ব পাৰে। যদি আপুনি এই সময়ত পৰিশ্ৰম, ধৈৰ্য আৰু ইতিবাচক মনোভাৱ বজাই ৰাখে, তেন্তে বহু নতুন সুযোগ আপোনাৰ দুৱাৰত কঢ়িয়াই আহিব পাৰে। প্ৰিয় দৰ্শক, যিহেতু আজি আমি আলোচনা কৰিলোঁ যে আজি আপোনাৰ এই শাওণ মাহটো আপোনাৰ কেনেকৈ যাব, শাওণ মাহত আপোনাৰ কি আপুনি ধৰি লওক প্ৰতিকাৰ আপুনি কৰিব লাগিব, আমি এইখিনি গোটেইখিনি আজি আপোনাক যিহেতু আমি দাঙি ধৰিলোঁ। আৰু বিশেষকৈ আজি আমি 4 ৰাশিৰ ওপৰত আমি যিহেতু আলোচনা কৰিছিলোঁ আগৰ ভিডিঅ'ত, এতিয়া আপোনাৰ নেক্সট ভিডিঅ'ত যিহেতু আপোনাৰ বিশেষকৈ মীন ৰাশিৰ ওপৰত আমি দাঙি ধৰিলোঁ। কাৰণ আজি 4 ৰাশিৰ ওপৰত আমি ইমানখিনি আমি তাত ক'বও নোৱাৰোঁ, কাৰণ ভিডিঅ' দীঘল হৈ যায় আৰু দীঘল হ'লে চবৰে অলপ অসুবিধা হয়। চ' আজি আমি বিশেষকৈ মীন ৰাশিৰ ওপৰত ক'লোঁ যে আপোনাৰ এই শাওণ মাহটো কেনেকৈ আপোনাৰ হ'ব ফলাফল, তাৰ ওপৰত আমি দাঙি ধৰিলোঁ। গতিকে প্ৰিয় দৰ্শক, এয়া আছিলে যিহেতু শাওণ মাহৰ যি আপোনাৰ মীন ৰাশিৰ ওপৰত যি ফলাফল। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিব। আৰু যিমান পাৰে যে আপোনাৰ ধৰি লওক বন্ধু বান্ধৱী হওক, পৰিয়ালবৰ্গ হওক, তেখেতসকলৰ লগত পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু আমাৰ যিহেতু আপোনাৰ কমেণ্ট বক্সত আজি আপোনালোকে ওম নমঃ শিৱায় বা হৰ হৰ মহাদেৱ, আপোনালোকে জয় ভোলেনাথ, আপুনি যি পাৰে আজি যিটো আপোনাৰ মনৰ পৰা আপুনি ভগৱান শিৱক আপুনি মানে বা ভগৱান শিৱৰ ওচৰত প্ৰাৰ্থনা কৰে, সেই যাতে কমেণ্ট বক্সত আপোনালোকে লিখিব। আৰু আপুনি ক'ৰ পৰা ভিডিঅ'টো চাই আছে, অনুগ্ৰহ কৰি ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাই আছে, আপোনালোকৰ জেগাডোখৰ নাম, জিলাডোখৰ নাম আমাক ইয়াত মেনশ্যন কৰিব, যাতে আমি এনেকৈ যদি আপোনালোকে কমেণ্ট কৰে তেতিয়া আমাকো ভাল লাগে, আমি উৎসাহিত হওঁ। আৰু বিশেষকৈ এই চেনেল আপোনালোকৰে। গতিকে আৰু এটা কথা মনত ৰাখিব যে যদি চেনেলটো আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আজি আজি ভিডিঅ' পাই থাকিবৰ কাৰণে, আজি ক'বলৈ গ'লে ৰাশিফলৰ ভিডিঅ' দিওঁ আমি, আজি জ্যোতিষৰ বিভিন্ন ভিডিঅ' ইয়াত দিয়া হয়। গতিকে আপুনি যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যি বেল আইকনটো আছে আপোনালোকে পাৰিলে দবাই দিব, কাৰণ তাত আপোনাৰ নটিফিকেশ্যন আপোনালোকৰ যাব, আপোনালোকে ভিডিঅ'টো চাব পাৰিব। প্ৰিয় দৰ্শক, গতিকে আজি আমাক ছাবস্ক্ৰাইব কৰি আপুনি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে, আৰু পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।